Hello students, আনএটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9ৰ 2 নম্বৰ লেসনটো অলপ আলোচনা কৰিম। সো লেসনটোৰ নাম হৈছে বহুপদ অৰ্থাৎ পলিনমিয়েল। ইয়াত আমি কি জানিব লাগিব? থিওৰি জানি লওঁ যে বহুপদ কি? যিকোনো বহুপদ ৰাখি এটাৰ যদি চলকৰ মান পূৰ্ণ সংখ্যা হয় তাক আমি বহুপদ বুলি কওঁ। বহুপদ যিকোনো বীজগণিত ৰাখি এটা যিকোনো বীজগণিত ৰাখি এটা যদি চলকৰ মান পূৰ্ণ সংখ্যা হয় তেন্তে তাক আমি বহুপদ বুলি কম। অৰ্থাৎ চলকৰ যিটো মান এইটো শূন্যৰ পৰা যিকোনো সংখ্যা হয় 1 2 3 4 5 6 তেন্তে আমি তাক বহুপদ বুলি কম। যেনেকুৱা 2x² + 3x - 2 ইয়াত চলকৰ মান ইয়াত আছে 2 ইয়াত আছে 1 তো এইটো তোমাৰ বহুপদ হ'ব। একে ধৰণে ইয়াত চলকৰ মান 3 আছে আৰু ইয়াত আছে 1 তো এইটো তোমাৰ এটা বহুপদ হ'ব। কিন্তু যদি চলকৰ মান পূৰ্ণ সংখ্যা নহয় অৰ্থাৎ যেনেকৈ ইয়াত √x আছে, √x মানে কি? চলকৰ মান হৈ যাব হাফ, চলকৰ মান হৈ যাব হাফ তো এইটো তোমাৰ বহুপদ নহ'ব। যিকোনো এটা চলকৰ মান যদি পূৰ্ণ সংখ্যা নহয় তেন্তে ই বহুপদ হ'ব নোৱাৰে। যেনেকৈ ইয়াত x বা চলকৰ যিটো মান আছে এইটো -2 আছে, ঠিক আছে। 1/x² মানে কি? x⁻²। তো এইটো তোমাৰ এটা বহুপদ হ'ব নোৱাৰে, ঠিক আছে। আৰু অলপ জানি ল'ব লগা কথা আছে ইয়াত যে বহুপদ এটাত কি কোনটোক কি বুলি কোৱা হয়। যেনেকুৱা এইটো 3x² - 6x + 7, ঠিক আছে। ইয়াত যিটো সংখ্যা হয়, যিটো অকলে থাকে সংখ্যা হিচাপত আছে, এইটোক আমি ধ্ৰুৱক বুলি কওঁ, যিটোৰ মান কেতিয়াও চেঞ্জ নহয়, কেতিয়াও সলনি নহয়। আৰু যি সংখ্যা আখৰ দেখা পাই আছা x, এইটো তোমাৰ হ'ব চলক, ঠিক আছে। আৰু চলকৰ ওপৰত যিটো সংখ্যা থাকিব এইটো সূচক বা ঘাত বুলি কোৱা হয়। আৰু চলকৰ লগত যিটো সংখ্যা থাকে তাক আমি সহগ বুলি কওঁ, ঠিক আছে। ঠিক আছে। বহুপদৰ মাত্ৰা, যে বহুপদ এটা চলকৰ সৰ্বোচ্চ ঘাতটোকে তাৰ মাত্ৰা বুলি কোৱা হয়। যেনেকুৱা ইয়াত এটা আমি বহুপদ ধৰি লৈছো 5x⁴ - 3x² - 6x + 7। ইয়াত যদি চাওঁ চলকৰ মাত্ৰা কি চলকৰ ঘাত কি আছে? x⁴ অৰ্থাৎ 4 আছে, স্কোয়াৰ আছে আৰু ইয়াত 1 আছে। তো আটাইতকৈ বেছি কোনটো মান? আটাইতকৈ বেছি হৈছে 4। তো এই বহুপদটোৰ মাত্ৰা হ'ব তোমাৰ 4। একেধৰণে ইয়াত যদি চাওঁ ইয়াত আছে √3x 5x³ - 7x⁶ + 9। ইয়াত যদি চলকৰ সৰ্বোচ্চ ঘাত চাওঁ ইয়াত আছে 6, তো ইয়াতো মাত্ৰা তোমালোকৰ হৈ যাব 6, অ'কে। নেক্সট চোৱা বহুপদৰ কিছুমান ভাগ আছে, এইবিলাকক আমি একপদ, দ্বিপদ আৰু ত্ৰিপদ বহুপদ হিচাপে ভাগ কৰিছো। অৰ্থাৎ যদি বহুপদটোত এটাই পদ থাকে, এনেকুৱা এটাই পদ থাকে যেনেকৈ 2x⁻10 বা 336x, তেতিয়াহ'লে আমি তাক একপদ বুলি কওঁ। দুটা পদ থাকিলে তাক দ্বিপদ, অৰ্থাৎ 5x - 6 যেনেকুৱা ইয়াত আছে, 9x³ - 7 আছে, তো ইয়াত চব দুটা পদ, এইটো এটা পদ, এইটো এটা পদ, ঠিক আছে, তাক দ্বিপদ বুলি কওঁ। বা এনেকুৱা থাকিব পাৰে 6x² - 7x, এইটো তোমাৰ এটা দ্বিপদ হ'ব, ঠিক আছে। ত্ৰিপদ হ'লে তাত তিনিটা পদ থাকিব, যেনেকুৱা 9x³ - 6x² + 9, এইটো তোমাৰ তিনিটা পদ হৈ গ'ল, অৰ্থাৎ ইয়াত ত্ৰিপদ বুলি কওঁ, ঠিক আছে। নেক্সট চোৱা সংখ্যা যিবিলাক থাকে, ধ্ৰুৱক সংখ্যা যিবিলাক থাকে, এইবিলাকক কি বুলি কয়? এইবিলাকক আমি ধ্ৰুৱক বহুপদ বুলি কওঁ। কিয়? এতিয়া চোৱা আমাৰ বহুপদ হোৱাৰ যিটো চৰ্ত আছিল, এইটো আছিল যে চলকৰ মান পূৰ্ণ সংখ্যা হ'ব লাগে। এতিয়া 7 যিটো সংখ্যা আছে ইয়াক মই 7x⁴ লিখিব পাৰোঁ। আৰু 7x⁴ মানে কি? 7x⁴ মানে 1, অৰ্থাৎ ইয়াৰ মানৰ কোনো ধৰণৰ পৰিৱৰ্তন নহ'ল, অৰ্থাৎ 7ক মই 7x⁴ লিখিব পাৰোঁ, যিটো বহুপদৰ চৰ্ত মানি চলিছে। এইকাৰণে ইয়াকো এটা বহুপদ বুলি গণ্য কৰিব পাৰোঁ আৰু ইয়াক ধ্ৰুৱক বহুপদ বুলি নাম দিয়া হৈছে। আৰু এটা কথা মনত ৰাখিবা যে ধ্ৰুৱক বহুপদবিলাকৰ যিটো মাত্ৰা এইটো সদায় 0 হয়, ঠিক আছে। তাৰপিছত আৰু মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি বহুপদ কেইটাক তিনিটা ভাগত ভাগ কৰা হৈছে। ৰৈখিক বহুপদ যাৰ মাত্ৰা 1, যেনেকুৱা 3x + 7, ইয়াত যদি মাত্ৰা চাওঁ মাত্ৰা হৈছে 1, তো এই বহুপদটো হ'ব ৰৈখিক বহুপদ। দ্বিঘাত বহুপদ য'ত মাত্ৰা 2, যেনেকুৱা 6x² - 7x + 9, ইয়াত যদি মাত্ৰা চাওঁ ইয়াত মাত্ৰা আছে 2, তো এইটো তোমাৰ হ'ব দ্বিঘাত বহুপদ। একেধৰণে যিটো বহুপদৰ মাত্ৰা 3 তাক আমি ত্ৰিঘাত বহুপদ বুলি কওঁ, যেনে -5x³ + 8x - 75 or -7x³ + 2x² + 6x - 10, ইয়াত যদি মাত্ৰা চাওঁ মাত্ৰা আছে 3, তো এইটোক আমি এটা ত্ৰিঘাত বুলি কওঁ, ঠিক আছে।
যিমানখিনি আমি বহুপদ পৰিলে গোটেইখিনি বহুপদত এটাই চলক মই ব্যৱহাৰ কৰিছোঁ। চলকটো 2-3 বাৰ যদিও লিখা হৈছে, কিন্তু যিটো আখৰ এইটো এটাই আখৰ আছিল। সেইকাৰণে এনেকুৱা বহুপদক এটা চলকযুক্ত বহুপদ বুলিও কোৱা হয়। এটা চলকযুক্ত বহুপদ। ঠিক আছে, এইখিনি বস্তু অলপ নোট কৰি ল'বা। তোমালোকৰ MCQত আহিব পাৰে বা MCQৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। MCQত এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিব পাৰে যে ধ্ৰুৱক বহুপদৰ মাত্ৰা দি দিল আৰু 4টা অপশ্যন দি দিল। তো তোমাক এইটো জানিব লাগিব যে ধ্ৰুৱক বহুপদৰ মাত্ৰাটো কি। ধ্ৰুৱক বহুপদৰ মাত্ৰাটো কি হ'ব? 0। ঠিক একেদৰে ৰৈখিক বহুপদৰ মাত্ৰাটো আহিব পাৰে। ঠিক আছে, তো এইবিলাক অলপ নোট কৰি ল'বা আৰু লিখি ল'বা। অনুশীলনী 2.1ত কি কৈছে যে তলৰ কোনকেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰত যুক্তি দিয়া। ঠিক আছে, উত্তৰত যুক্তি দিব কৈছে। কি কৈছে যে তলৰ কোনকেইটা ৰাখি এটা চলকযুক্ত বহুপদ। ঠিক আছে, প্ৰথমটো আছে চোৱা 4x² - 3x + 7। ইয়াত যদি চাওঁ, এইটো প্ৰথমে চোৱা যে বহুপদ হয়নে নাই। যদি চলকৰ মাত্ৰা চাওঁ, ইয়াত আছে স্কুৱেৰ, ইয়াত আছে 1, অৰ্থাৎ পূৰ্ণ সংখ্যা, আৰু চলক কেইটা আছে, ইয়াত এটাই আছে। ঠিক আছে, এইটো কি হ'ব? এটা চলকযুক্ত বহুপদ হয়। নম্বৰ 2 চোৱা y² + √2। ইয়াত যদি চলক চাই, ইয়াত এটাই চলক আছে যিটো হৈছে y, আৰু y ৰ যিটো মাত্ৰা এইটো হৈছে 2। গতিকে এইটো এটা চলকযুক্ত বহুপদ হ'ব। 3 নম্বৰ চোৱা এতিয়া চোৱা ইয়াত আছে 3√2 + t√2। এতিয়া ইয়াত চলক হৈ আছে t। ইয়াত যদি চলকৰ ঘাত চাওঁ, ইয়াত আছে 1, কিন্তু ইয়াত যদি চলকৰ ঘাত চাওঁ, ৰুট আছে। ৰুট মানে ইয়াৰ মাত্ৰাটো আমি এনেকৈ লিখিব পাৰোঁ 3t² + t√2। অৰ্থাৎ এতিয়া চোৱা ইয়াৰ মাত্ৰাটো পূৰ্ণ সংখ্যা নহয়, গতিকে এইটো কি হ'ব? এটা চলকযুক্ত বহুপদ নহয়। বহুপদ নহয়। 4 নম্বৰটো চোৱা y + 2y। ঠিক একেদৰে ইয়াত চোৱা এটা চলক আছে। প্ৰথমটোৰ ঘাত হৈ আছে 1, আৰু দ্বিতীয়টো ঘাত আছে 2 × y⁻1। এনেকৈ লিখা যায়, জানে লেচন 1ত পৰিচয় অলৰেডি। ইয়াত চোৱা ইয়াৰ মাত্ৰাটো হৈ আছে পূৰ্ণ সংখ্যা নহয়, গতিকে এইটো এটা চলকযুক্ত বহুপদ নহয়। চলকযুক্ত যদি কাৰণ দিব কয়, কাৰণ এনেকৈ দিবা তোমালোকে। প্ৰতিটোৰ কাৰণে কাৰণ ছেমে হ'ব, কাৰণ ইয়াত চলকৰ ঘাত পূৰ্ণ সংখ্যা নহয়। অ'কে, এইটো লাইন তোমালোকক লিখিব নালাগে, এইটো কাৰণ বুজাৰ কাৰণে তোমালোকক দিছোঁ। তোমালোকে ডাইৰেক্ট এইখিনি লিখিব, কাৰণটো আৰু এটা চলকযুক্ত বহুপদ হয় নে নহয় এইখিনি লিখিব লাগিব। 5 নম্বৰটো যদি চাওঁ x⁻10 + y⁻3 + z⁻50। চোৱা এইটো বহুপদ হয়নে নহয়? প্ৰথমে যদি চাওঁ, ইয়াত চলক x, y, z, গতিকে এটাৰ পাৱাৰ পূৰ্ণ সংখ্যা হয়, তো বহুপদটো হয়। কিন্তু ইয়াত চোৱা চলক বেলেগ বেলেগ আছে, অৰ্থাৎ x আছে, y আছে আৰু z আছে। এইটো এটা চলকযুক্ত বহুপদ নহ'ব, এইটো কি হ'ব? এইটো এটা 3টা চলকযুক্ত বহুপদ হ'ব। এনেকৈ লিখিম ইয়াত যে এই এটা চলক বহুপদ ই 3টা চলক যুক্ত বহুপদ। ঠিক আছে, বুজি পাইছা? নেক্সট 2 নম্বৰখিনি যদি চাওঁ, প্ৰতিটোৰে x² সহগ লিখিব কৈছে। ঠিক আছে,
প্ৰথমটো আছে 2x 2 plus x square plus x এতিয়া যদি x চাও x square হওক x square হওক সমান আছে x square লগত কি আছে লগত একনে মানে কি এক পূৰণ হৈ আছে অৰ্থাৎ এটা আমি কি লিখিম 1 লিখিম 2 নম্বৰটো চোৱা minus 2 minus x square plus x cube এটো সেম x square হওক x square কত আছে সো এই যে ইয়াত আছে ইয়াত যদি সো ইয়াৰ লগতে একনে কি পূৰণ হৈ আছে 1 পূৰণ হৈ আছে কিন্তু ইয়াৰ লগত সো চিনটো চাব লাগিব ইয়াত যেহেতু প্লাস আছে লইকাৰণে আমি প্লাস দিয়া নাই কাৰণ একনে মানে কি আছে প্লাস চিন আছে কিন্তু ইয়াত কি আছে মাইনাস আছে তো ইয়াত আমাৰ লিখিব লাগিব -1 3 নম্বৰটো সো pi by 2 x square plus x yes so x square লগত কি আছে x square লগত আছে pi by 2 মই তো ডাইৰেক্টলি লিখি আছো তোমালোকৰ লাইনটো লিখি লবা x square হল তো ইয়াত কি আহিব pi by 2 ঠিক আছে 4 নম্বৰ সো root 2x minus 1 তো সো ইয়াত x square নাই x square আছে নেকি নাই তো নাই মানে আমি এনেকৈ লিখিব পাৰো যে 0 পূৰণ x square ঠিক আছে x এর লগত যদি 0 পূরণ করি তো 0 হয়ে যায় মানে নাই একনে তো একনে মানে কি 0 5 নম্বর ওকে 5 নম্বর তো মই তো ফলো কৰি আছো 2x minus 3 into x square minus 3x plus 1 তো প্ৰথমে এটো লিখাৰ আগতে আমাক ক্যালকুলেট কৰিব লাগিব যেটো মাল্টিপ্লাই হৈ আছে সপূৰণ কৰা 2x into x square যে 2x into x square ইয়াৰ আগত আছে 1 ইয়াৰ আগত আছে 2 2 into 1 কৰিলে আহি গল 2 x into x square কৰিলে কি হ'ব x কিউব লেসন 1 ত পৰিছা নিয়মটো মত কৰা যে x into x square যদি দুটা একে চলক পূৰণ হৈ থাকে ভূমিটো সেম থাকে পাৱাৰ দুটা কি হয় যোগ হয় তো ইয়াত 1 আৰু 2 যোগ কৰিলে 1 + 2 = x কিউব এই ধৰণে লিখিছো ঠিক একে ধৰণে এটো কৰা সো ইয়াৰ আগত চিন সো প্লাস ইয়াৰ আগত মাইনাস প্লাস মাইনাস minus 2 into 3 কৰিলে 6x into x কৰিলে x square একে ধৰণে 2x আৰু 1 plus multiply কৰিলে আহি যাব 2x ঠিক আছে এতিয়া 3 multiply কৰা গটেখিনি মাইনাস আছে ইয়াত প্লাস আছে মাইনাস আহি যাব তো 3x square minus minus মই তলত লিখি আছো প্লাস 3 3 is 9 x আছে লগত x plus minus minus 3 এতিয়া সো যিবিলাক যোগ কৰা যায় যোগ কৰি দিও পাৱাৰ একে থাকা কেইটা 6x square আৰু 3x square যেহেতু পাৱাৰ একে আছে তো যোগ কৰিব পাৰি মাইনাস মাইনাস হৈ যায় প্লাস তো 3 আৰু 6 প্লাস কৰিলে আহি যাব 9 x square লগত আছে x square একে ধৰণে এই দুটা কৰিম তো 11x minus 3 এতিয়া সোয়া এতিয়া x square হওক কি হ'ব তে যদি x square হওক চাও ইয়াত আছে x square ইয়াৰ লগত আছে -9 তো -9 হ'ব তোমালোকৰ ঠিক আছে নেক্সট যেটো কোশ্চেন আছে ইয়াত 35 মাত্ৰা যুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰা যুক্ত এটা একপদৰ উদাহৰণ দিয়া উদাহৰণ দিব গৈছে এনেকুৱা তোমালোকে বহুত লিখিব পাৰা 35 মাত্ৰা যুক্ত যে যিকোনো এটা একপদ লিখা একপদ মানে কি পদ এটাই থাকিব লাগিব তো মই ডাইৰেক্টলি লিখি আছো তোমালোকে লাইনটো লিখি লবা যে 35 মাত্ৰা যুক্ত এটা দ্বিপদ আছিল দ্বিপদৰ উদাহৰণ হল তো কি হ'ব 2x to the power 35 বনাই দিয়া আৰু ইয়াৰ লগত কিবা এটা মাইনাস কৰি দিয়া 6x এটো দিব পাৰা বা এনেকৈ দিব পাৰা 7x to the power 35 plus 9 এনেকৈ দিব পাৰা যে y to the power 35 minus y এটো এটা দ্বিপদ ঠিক আছে এনেকৈ অসংখ্য লিখা যায় এটো এটা হৈ গল দ্বিপদ তে একপদ কৈছে 100 মাত্ৰা যুক্ত একপদ 100 মাত্ৰা যুক্ত তোমালোকে লাইনটো লিখিব যে 100 মাত্ৰা যুক্ত এটা একপদ হল ঠিক আছে এটা একপদ লিখিব লাগে যাৰ মাত্ৰাটো 100 হয় তাত x to the power 100 লিখিলে হৈ গল বা 35x to the power 100 minus 6x to the power 100 মানে যি কোনো লিখা যায় ওকে নেক্সট কোশ্চেন সো যে তলৰ বহুপদৰ মাত্ৰা লিখা ঠিক আছে মই ডাইৰেক্টলি লিখিম এনেকৈ চাব প্ৰশ্ন নিলিখিম মই তোমালোকে প্ৰশ্ন কিতাপৰ পৰা চাই ল'বা যে তলৰ বহুপদৰ মাত্ৰা লিখা প্ৰথমটো আছে 5x cube plus 4x square plus 7x ওকে লিখি দিছো ইয়াত যদি চোৱা চলকৰ যেটো সৰ্বোচ্চ ঘাত এটো কিমান 3 তো মাত্ৰা কি হৈ যাব ইয়াত 3 বাস
2 নম্বৰ 4 minus y square তো চলকৰ মাত্ৰা চল চলকৰ এটাই চলক আছে মাত্ৰা যেটো আছে সূচক যেটো আছে এটো 2 আছে তো মাত্ৰা 2 6 নম্বৰ 5t minus root 7 তো ইয়াৰ চলক আছে t আৰু ইয়াৰ মাত্ৰা একনে মানে কি 1 সূচক একনে মানে 1 তো মাত্ৰা কি হৈ যাব 1 4 নম্বৰ 3 এটো কি এটো এটা ধ্ৰুবক বহুপদ আৰু মই অলপ আগতে তোমালোকক লিখাই দিছিলো যে ধ্ৰুবক বহুপদৰ মাত্ৰা কি হয় শূন্য হয় ধ্ৰুবক বহুপদৰ মাত্ৰা শূন্য ঠিক আছে নেক্সট কোৱেশ্চন যত তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা তো ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত হিচাপে শ্ৰেণী বিভাজন কৰিব লাগে তো ৰৈখিক মানে কি আছিল যাৰ মাত্ৰা 1 দ্বিঘাত মানে যাৰ মাত্ৰা 2 ত্ৰিঘাত মানে যাৰ মাত্ৰা 3 এটা প্ৰথমটো যদি চাও x² + x তো ইয়াৰ মাত্ৰা যদি চাও 2 এটা কি হৈ যাব এটা তোমাৰ দ্বিঘাত হৈ যাব তোমালোকে কপিত লিখি লবা মই ইয়াত লিখাই আছো ঠিক আছে নেক্সট তো চাও x minus x³ তো ইয়াত যদি চাও ইয়াৰ মাত্ৰা হৈ আছে 3 3 মানে কি ত্ৰিঘাত নেক্সট তো চাও x plus x y plus y² plus 4 ইয়াত যদি y এর মাত্রা সূচক চোৱা ইয়াত 1 আছে ইয়াত 2 আছে আটাইতকৈ বেছি 2 আছে অৰ্থাৎ এটো দ্বিঘাত আৰু লাষ্টটো যদি চোৱা x plus 1 plus x অৰ্থাৎ x এর মাত্রা 1 এটো হৈ যাব 3t তো ইয়াৰ মাত্ৰা কি 1 তো এটা কি হৈ যাব রৈখিক বহুপদ r² মাত্রা 2 হৈ আছে অৰ্থাৎ দ্বিঘাত বহুপদ আৰু 7x³ অৰ্থাৎ মাত্ৰা 3 অৰ্থাৎ ত্ৰিঘাত বস ঠিক আছে বুজি পাইছা নোট কৰি লবা তোমালোকে ইয়াত আৰু যদি কিবা ডাউট থাকে কমেন্টত মেনশন কৰিবা মই আৰু এবাৰ বুজাৰ চেষ্টা কৰিম তো আজি ভিডিও দেখিনিয়ে ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো নিজৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰি দিবা